25 ফেব্ৰুৱাৰীত তেওঁ যেতিয়া ভাষণটো দিছিল তেতিয়া সকলোৰে মনত সেই একেই উৎকণ্ঠা আছিল সকলোৱে জানিব বিচাৰিছিল যে অনুপম ডেকাক সকলোৱে জানে কিন্তু তাৰ আঁৰত থকা এটা কাহিনী সেই কাহিনীটোক হয়তো সকলো অসমীয়াই নাজানে সেই কাহিনীটো কালিয়েই উপস্থাপন কৰিছিলে অনুপম ডেকাই অৰ্থাৎ 25 ফেব্ৰুৱাৰীতে অনুপম ডেকাই সেই উপস্থাপন কৰিছিল নিজৰ ভাষণত অনুপম ডেকাই কৈছিল যে মোৰ পিতৃ এগৰাকী পানীভাৰী আছিল তেওঁ পানী বিলাইছিল গতিকে পানীভাৰী সুনন্দৰাম ডেকাৰ সন্তান কালি যেতিয়া আপুনি ভাষণটো দিলে সেই ভাষণৰ গুঞ্জন হয়তো বহুতৰে কাণত এতিয়াও গুঞ্জৰিত হৈ আছে নিশ্চয় এইটো সঁচা কাহিনী আৰু কিছুমানে অতীতক পাহৰি যায় অতীতক পাহৰি যাব নালাগে তেখেতে পানী বিক্ৰী কৰিছিলে সৰু সৰু দোকানত আৰু বহুত বেছি পৰিশ্ৰম কৰিছিলে তেখেতে গতিকে সেই পানী বিক্ৰী কৰি বিলাই সেই তেতিয়াৰ পৰা আজিৰ দিনটোত আমি ORS বিক্ৰী কৰোঁ কিন্তু আজিও কিন্তু আমি পানীয়ে বিক্ৰী কৰি আছোঁ পানীয়ে বিক্ৰী কৰিছোঁ আজি তেতিয়া যিটো পানী কান্ধত লৈ দেউতাই বিক্ৰী কৰিছিলে আজি সেই পানীটো আপোনালোকে যি চাই আমি আমাৰ গোটেই ব্যৱসায়টোত আমাৰ যদিও আমি বেলেগ বেলেগ বস্তু বনাওঁ কিন্তু আমাৰ যিটো পানী দিয়ে আমি যিবিলাক বস্তু বনাওঁ সেইটো আটাইতকৈ মেক্সিমাম বনাওঁ আমি গতিকে নাজানো এটা আগতেও পানী আছিল আৰু এতিয়াও পানী আমি বিক্ৰী কৰি আছোঁ আৰু মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এই ষ্টৰিটোৰ পৰা আমাৰ যদি আহি থকা ল'ৰা ছোৱালী বোলে তেওঁলোকে যদি মানে কেনেকৈ হ'ল বস্তুটো জানিব বিচাৰে খুব উৎসাহ পাব তেওঁলোকে কাৰণ কিয় এটা 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 পজিটিভ ভাইব এটা পাব আৰু নিজে এটা নিজেকৈ স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব কাৰণ কিয় এইটো এটা ট্ৰু ষ্টৰি হয় আৰু এইটো ট্ৰু ষ্টৰিত বহুতবোৰ কাহিনী লুকাই আছে কাৰণ কিয় কালি মোক 3 মিনিট সময় দিছিলে মাত্ৰ আৰু সেই 3 মিনিটত মই আটাইখিনি কথাই ক'ব লগা হৈছিলে মই ভাবোঁ যে এনেকুৱা ৰিয়েল ষ্টৰিবিলাক আমাৰ স্কুল কলেজত মানে প্ৰেক্টিকেলি ক'ব লাগে আৰু ল'ৰা ছোৱালীবিলাকক যিবিলাক এতিয়া ইতিমধ্যে অসমত কিছু উদ্যোগ গঢ়ি উঠিছে তেওঁলোকক স্কুলৰ পৰা বা কলেজৰ পৰা নি তেওঁলোকক দেখাব লাগে কাৰণ কিয় ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰাটো ইমান এটা সহজ নহয় গতিকে সেইটো মানে আপোনাৰ গভৰ্ণমেণ্টে যথেষ্টখিনি চেষ্টা কৰি আছে আমাৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই আপোনালোকে দেখিছে যে যিটো আজিৰ দিনত যিটো কৰিলে আজি যিখন এডভান্টেজ আছাম 2.0 যিখন কৰিলে কোনোবাই ভাবিছিলনে যে এনেকুৱা ধৰণৰ এখন এডভান্টেজ আছামত এনেকুৱা পাৰ্টিচিপেণ্টছবিলাক আহিব গোটেই চাউথ ইষ্ট এছিয়া পৃথিৱীৰ মানুহবোৰ আহিব কোনেও ভবা নাছিলে গতিকে এইটো কৰি দেখালে গতিকে কৰি দেখাই পেলাই ইয়াতে আপোনালোকে দেখিলে যে যথেষ্টখিনি ইনভেষ্টমেণ্টো আহিলে গতিকে এতিয়া আমি জাগিব হ'ল আৰু আমাৰ বিশেষকৈ আমাৰ অসমীয়া ভাইসকলক কৈছোঁ অসমীয়া জাতিটোক কৈছোঁ আমি জাগিব হ'ল আমি মানে কষ্ট কৰিব পাৰিব লাগিব আৰু আমি আমাৰ এতিয়া অসমত এনেকুৱা এটা পৰিৱেশ হৈছে যে নাথাকা বস্তু একো নাই সব বস্তুৱে আছে কিন্তু আমি সুবিধাখিনি ল'ব লাগিব ইমান ধুনীয়া চৰকাৰে সুবিধা দি আছে আৰু এইখন এডভান্টেজ আছামত আপোনালোকে চাওক যে এতিয়া 1000 কোটি টকা বা 100 কোটি টকাৰ কথা অহা নাই কোনোবাৰ যদি 5 লাখ টকা আছে আপোনাৰ যদি আজি 5 লাখ টকা আছে 5 লাখ টকালৈ আপুনি এডভান্টেজ আছামত কিবা এটা চাইন কৰিব বিচাৰিছে তাতে আপুনিও ইলিজিবল হয় গতিকে ইমান ধুনীয়াকৈ কৰিছে ইমান ধুনীয়াকৈ পৰিচালনা কৰিছে আজি কালিৰ পৰা আছোঁ ইয়াতে ইমান ধুনীয়া পৰিৱেশ গতিকে হেডছ অফ টু দ্য গভৰ্ণমেণ্ট সুনন্দৰাম ডেকা যিটো মানে এটা কথা এনেকুৱা অভিযোগো আছিলে অসমীয়াৰ প্ৰতি যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে ব্যৱসায়ী হ'ব নাজানে নহয় অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানা কথাটো নহয় অসমীয়া মানুহে বেপাৰ কৰে যথেষ্টখিনি বিজনেছমেন ওলাইছে কিন্তু কি হৈছে আমি চেঞ্জ হ'ব লাগিব এতিয়া আমি মানে ধৰক এণ্ড্ৰইড ফোন আমাৰ হাতত আছে কিন্তু আমি এতিয়াও মানে সেই ডাইল ফোনৰ কথা নিচিনা কাম কৰি আছোঁ এই যে ডাইল থকা ফোনবিলাক যে আছিলে আমি সেই ডাইল থকা ফোনবিলাকৰ নিচিনা কাম কৰিছোঁ গতিকে মোৰ কথাটো হ'ল আমি চেঞ্জ হ'ব লাগিব এটিটিউডবোৰ চেঞ্জ হ'ব লাগিব মাইণ্ডছেটবোৰ চেঞ্জ হ'ব লাগিব আৰু আমাৰ অভিভাৱকসকলে
আমাৰ ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ পৰা এটা উৎসাহ দিব লাগিব যদি কয় নহয় গভৰ্ণমেণ্ট চাকৰি কৰ কিবা এটা হ'লেও গভৰ্ণমেণ্ট চাকৰিৰ নিচিনা ছিকিউৰিটি নাই তেনেকুৱা নহয় কথাটো গতিকে ল'ৰা ছোৱালীবিলাকক অকল স্কুল কলেজেই নোৱাৰে অভিভাৱকসকলেও এটা সুবিধা দিব লাগিব কাৰণ কিয় যিমানখিনি সুবিধা আছে এতিয়া চৰকাৰৰে যিমানখিনি সুবিধা আমাৰ চৰকাৰে দি আছে সেই সুবিধাখিনি ল'বৰ কাৰণে আপুনি কমচে কম কনচাৰ্ণ ডিপাৰ্টমেণ্টকেইটাততো যাব লাগিব আপুনি গতিকে আপোনাৰ মই ভাবোঁ যে আমাৰ ভাল দিন আহিছে ভাল দিন অহা আজি বহুত দিন হৈ গ'ল এতিয়া আমি সুবিধাখিনি ল'ব লাগে 25 ফেব্ৰুৱাৰীৰ যিটো ভাষণ আছিলে আপোনাৰ তাত আৰু এটা যদি চোৱা যায় আমি দেখিছোঁ যে আপুনি শিপাৰ পৰা বিচ্ছিন্ন হোৱা নাই যিডাল শিপা আছিলে সেই শিপাৰ সৈতে আপুনি নিজকে সম্পৃক্ত কৰি ৰাখিছে চাওক বহুতে শিপা পাহৰি যায় কিন্তু আপুনি প্ৰথমতেই কৈছে শিপাক মানুহে পাহৰিব নালাগে মানে চাওক শিপাটো এটা এনেকুৱা বস্তু শিপা যিমান মাটিৰ তলত যায় গছডাল সিমান ওপৰত যায় গতিকে মই ভাবোঁ যে আগৰ মানুহখিনিয়ে যিখিনি কাম কৰি থৈ গ'ল আৰু আগত আপোনাৰ যিখিনি আপুনি আগৰ যিটো ডিচিপ্লিন বা আপুনি কৰ্মযোগেৰে যিখিনি শিকিলে সেইখিনি আপুনি কিন্তু সদায় লগত লৈ চলিব লাগিব কাৰণ কিয় মডাৰ্ণ যুগত আপোনাৰ এনেকুৱা হৈছে যে মানে বহুতে আমি দেখিছোঁ যে বেংকৰ পৰা লোন লৈছে লোন লৈ পেলাই যিটো উদ্দেশ্যত লোনটো লৈছিলে কিন্তু সেই উদ্দেশ্যত লোনটো নখটাই পেলাই এখন ভাল গাড়ী কিনিছে বা ভাল এটা অফিচ কৰিছে চব হৈ থাকিব কিন্তু গোটেইখিনি বস্তু মনে প্ৰাণে চিনচিয়াৰলি কৰিব লাগিব আৰু এটা উদ্দেশ্য থাকিব লাগিব সপোনবিলাক ডাঙৰকৈ দেখিব লাগিব আৰু সপোনটো দেখিলে নহ'ব সপোনৰ লগে লগে দৌৰিব লাগিব পাবৰ কাৰণে ন গতিকে মই ভাবোঁ আমাৰ অসমীয়া মানুহে এতিয়া জাগিছে আৰু এতিয়া যদি আৰু নাজাগে বহুত পলম হৈ যাব পিছত তেতিয়া দেউতাই কিন্তু যেতিয়া সেই কামটো কৰিছিল তেতিয়া পানী ভৰোৱাটো ইমান ইজি কাম এটাও নাছিল তেতিয়া এটা বৰপুখুৰী আছিলে মঙলদৈত এতিয়াও আছে বৰপুখুৰীটো দেউতাই যিটো পুখুৰীৰ পৰা পানী লৈছিলে এই পুখুৰীটো এতিয়াও আছে মাজমজিয়া জেগাত পুখুৰীটোৰ এতিয়া মানে পৰিৱেশটো খুব ভাল আমাৰ চৰকাৰে কিছু কাম কৰিলে সেইটো পুখুৰীত আৰু পুখুৰীটোৰ পৰা পানী কান্ধত লৈ পেলাই সৰু দোকানীবিলাকক বিক্ৰী কৰিছিলে গতিকে অকল দেউতাই তাতে পানী বিক্ৰী কৰাই নাছিলে আৰু সেইবিলাক দোকানীক কেতিয়াবা সহায় কৰি দিছিলে মিঠাই বনাবৰ কাৰণে জিলাপি বনাবৰ কাৰণে চিঙৰা বনাবৰ কাৰণে কুটকুটি বনাবৰ কাৰণে এইবিলাক সেনেকৈ শিকাওঁতে দেউতাই স্কিল হৈ গ'ল সেইকাৰণে দেউতাই চাহৰ দোকানখন নিজে দিলে ৰিপ'জ নামটো তেওঁ নিজে দিয়া নে নহয় ৰিপ'জ নামটো দিছিলে আমাৰ মঙলদৈ গাৰ্লছ স্কুলৰ তেতিয়া হেডমাষ্টৰে দিছিলে তেখেতৰ নাম আপোনাৰ চক্ৰৱৰ্তী বুলি আছিলে তেখেতে ছাৰে দিছিলে নামটো আৰু ৰিপ'জ মানে আপোনালোকে জানিব যে ৰিপ'জ মানে ছাৰে মানে সদায় সেইখন দোকানত চাহ খাইছিলে একাপ স্কুলৰ পৰা আহোঁতেও খায় স্কুলৰ পৰা যাওঁতেও খায় গতিকে ছাৰে যিহেতু তাত অলপ সময় বহিছিলে গতিকে ছাৰে নামটো দিছিলে ৰিপ'জ বুলি ৰিপ'জ মানে অসমীয়াত খন্তকীয়া জিৰণি আৰু ইংলিছত ৰেষ্ট ফৰ আ ৱাইল ছাৰে আহি তাত বিশ্ৰাম লৈছিলে গতিকে এই নামটো তেনেকৈ ছাৰে দিছিলে ৰিপ'জত তেতিয়া দেউতাই যিখিনি তেতিয়া আইটেম চাগে কৰিছিলে সেইখিনি ক'ৰবাত কেৰি কৰিছে নেকি আপুনি গোটেইখিনি আছে আপোনালোকে মঙলদৈত আহিলে গম পাব যে আমাৰ ৰিপ'জৰ যিটো দেউতাই বনোৱা দোকানখন আমি খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছোঁ আৰু এতিয়াও আমাৰ তাতে 1931 চনত সেইটো এটা ৰাস্তাৰ কাষত এটা সৰু গুমটি আছিলে এতিয়াতো নাই সেইটো গুমটি গতিকে এতিয়া সেইখন দোকানত আপুনি গ'লে আজিও পাব আজিও আমি চাহে বিক্ৰী কৰি আছোঁ কিন্তু আমি চাহ বিক্ৰী কৰি আছোঁ আমি যদিও বহুত উদ্যোগ কৰিলোঁ চাহ বিক্ৰী কৰা আমি এৰা নাই পানীৰ কথাটো আপুনি কৈছে যে পানীয়ে আপোনালোকে তেতিয়াও যদি পিতৃয়ে পানী বিক্ৰী কৰিছে তেতিয়াও আপুনি পানী বিক্ৰী কৰিছে এতিয়াৰ ব্যৱসায়টো কেনেধৰণে কিমান পৰিসৰ বৃদ্ধি পাইছে এতিয়া বহুত পাইছে এতিয়া আমি বিভিন্ন ফুড প্ৰচেছিং আমি কাম কৰি আছোঁ আমি আপোনাৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ লগত টাই আপ কৰি পেলাই বহুত ধৰণৰ বস্তু বনাই আছোঁ যেনেকৈ ধৰক আপোনালোকে ব্ৰিটেনিয়া কেকটো খায় ব্ৰিটেনিয়া কেকটো একচুৱেলি ব্ৰিটেনিয়া কেকটো কোনো বাহিৰৰ পৰা নাহে ব্ৰিটেনিয়া কেকটো আমিয়ে বনাওঁ
তাৰপিছত আপোনালোকে ORSL খায় এই ORSLটো আমিয়ে বনাওঁ এইটো কোনো মানে বাহিৰৰ পৰা নাহে আমি হললিক্সটো কৰিছিলোঁ হললিক্সটো মই কৈছিলোঁ যে 2000 চনতে হললিক্সৰ লগত MOU আমি চাইন কৰিছিলোঁ তেওঁলোকৰ লগত আমি 22 বছৰ কাম কৰিছিলোঁ 22 বছৰৰ পিছত তেওঁলোকৰ ব্ৰেণ্ডটো হিন্দুস্তান লিভাৰক বিক্ৰী কৰি দিলে বিক্ৰী কৰি দিয়াৰ পিছত তাতে তেওঁলোকৰ কিছুমান লজিষ্টিকৰ অসুবিধা আহিল গতিকে সেইটো প্লেণ্টত আমি এতিয়া কনভাৰ্ট কৰি পেলাই আমি পেপাৰ বোৰ্ড যিটো আমি কৈছিলোঁ মই কালি সেই পেপাৰ বোৰ্ডটো কৰি আছোঁ তাত সেইটোতো আৰু বেলেগ কোনো নাই কৰা থাকে তেনেকুৱাকৈ নাই কৰা তেনেকুৱা কৰা নাই এতিয়া আপোনাৰ নতুন চিন্তা কেনেকুৱা ধৰক নতুনকৈ যুৱক যুৱতীক আপুনি এংগেজ কৰাৰ ক্ষেত্ৰত নতুনকৈ মানুহে যাতে সপোন দেখিব পাৰে আৰু তেনেধৰণে আপোনাৰ নিচিনা মানুহ সৃষ্টি কৰিবৰ কাৰণে আমাৰ অসমত আপোনাৰ যিমানখিনি কলেজ ইউনিভাৰ্চিটি আছে গোটেইখিনি প্ৰায় ইউনিভাৰ্চিটি কলেজৰ লগত আমাৰ টাই আপ আছে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ আমাৰ তাত পঠায় আৰু আমাৰ এক্সপাৰ্টবিলাকে তেওঁলোকক গাইড কৰে তেওঁলোকক এইটো মোৰে এটা আইডিয়া আছিলে যে তেওঁলোকক আনি দেখাব লাগে দেখালে তেওঁলোকে মানে কি হয় মানে চিয়িং ইজ বিলিভিং বুলি কয় যিটো দেখে সেইটো সত্য গতিকে তেওঁলোকৰ যেন মনটো ঘূৰে যেন তেওঁলোকৰ যে এটা উৎসাহ যায় যে ময়ো এটা এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি কৰিব পাৰোঁ কাৰণ কিয় নেদেখিলে ধৰক আপোনাৰ মনত নাহে আৰু মনততো মানে ভাৱটো নাহে দেখাৰ পিছত আপুনি ভাবিব পাৰে বহুত বস্তু গতিকে আমি গোটেই আপুনি গুৱাহাটী ইউনিভাৰ্চিটিয়ে কওক বা আপুনি তেজপুৰ ইউনিভাৰ্চিটিয়ে কওক তেওঁলোকৰ ল'ৰা ছোৱালী ষ্টুডেণ্টছ আহি থাকে অকল ইয়াৰে নহয় আপোনালোকে শুনি আচৰিত হ'ব চাগে চেন্নাইৰ পৰাও আমাৰ তাত আহে চেন্নাইৰ পৰা আমাৰ তাত আহে এতিয়া নতুনকৈ ধৰক আপুনি কৈছে যে চেন্নাইৰ পৰাও মানুহ আহি আছে কেতিয়াবা আমি এনেকুৱাও দেখিছোঁ যে তামিলনাডুলৈ ধৰক আমাৰ ইয়াৰ পৰা ল'ৰা গৈ কাম কৰে আমি কেতিয়া তেনেকুৱা পৰিৱেশ দেখিম এই এডভান্টেজ আছাম 2.0 এইবোৰে নিশ্চয় তেনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিব নাই এইটোতো সাংঘাতিক বাতাবৰণ সৃষ্টি কৰিব এতিয়া মানুহবোৰ আমাৰ কিয় গৈ আছে তেওঁলোকৰ এংগেজমেণ্ট ইয়াত নাই কাৰণে গৈ আছে জীৱিকা নাপায় কাৰণে গৈ আছে গতিকে এতিয়াতো দেখিছে যে বহুত মানুহ আহি আছে এতিয়া মই কওঁ আজি আমি এটা ফুড পাৰ্ক এখন বনাই আছোঁ তাতে মোৰ প্ৰায় 15-20 জন ছিকিউৰিটি গাৰ্ড ইতিমধ্যে আহিছে গতিকে মইতো চব আমাৰ অসমীয়া ল'ৰা যিখিনি বাহিৰত গুচি গৈছিলে মই চব আকৌ বেংগালুৰুৰ পৰা আনি আছোঁ আহি আছে গতিকে কিছুমান ইলেক্ট্ৰিচিয়ান আছিলে তেওঁলোক আহিছে কিন্তু ইয়াতে কি হৈছে মানে আপোনাৰ আৰু অলপমান উদ্যোগ আহিব লাগিব ইয়াত আহিলে আমাৰ ল'ৰা ছোৱালীখিনি আহি যাব আৰু ঘৰৰ ল'ৰা ছোৱালী ঘৰত নাহি ক'ত যাব আপুনি কওকচোন আহিব চব ঘূৰি আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাতিপুৱা যেতিয়া সুধিছিলোঁ তেওঁক সোধা হৈছিল যে মানুহে এতিয়া অসমীয়া মানুহে নতুনকৈ সপোন দেখিব পাৰে তেওঁ তেতিয়া কৈছে যে সপোন দেখাৰ সময় নহয় এইটোৱে বাস্তৱ ৰূপায়িত কৰাৰ সময় চাওক এতিয়া আমি সপোনকৈ থাকিলেতো নহ'ব আমি সপোনকৈ থাকিলে নহ'ব কাৰণ কিয় সপোন আছে সপোন সদায় থাকিব কিন্তু মই তাকে কওঁ যে মানে এতিয়া জাপ মাৰি পৰিব লাগিব জাপ মাৰি ধৰিব লাগিব মানে আপুনি মানে ৰ'ব নোৱাৰে এতিয়া কাৰণ কিয় এতিয়া সপোন দেখি থাকিলে সপোন দেখাটো অলপ সময় গুচি যায় সেইখিনি সময় আপুনি নষ্ট কৰিব নোৱাৰে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কয় আজি পথাৰো আমাৰ বজাৰো আমাৰ সেই শ্লোগানটোক লৈ পেলাই আপোনাৰ ক'বলগীয়া চাওক বজাৰখন আমি যেতিয়া কৰি ল'ব পাৰোঁ যদি বজাৰখন আমাৰ হাতত থাকে তে পথাৰখনত তেতিয়াহে কাম আহিব আপোনাৰ পথাৰখন আছে আপোনাৰ বজাৰখন নাই তে আপোনাৰতো বস্তুটো একচুৱেলি আপুনি যিটো ভাবিছিলে আপুনিতো মানে জুচটো খাব লাগে জুচটো খোৱা নাই আপুনি বাকলিটো পাই আছে হয় নাই কথাটো গতিকে পথাৰ আৰু বজাৰ একেলগে দৌৰিব লাগিব যদি আপোনাৰ পথাৰ আছে আপুনি বজাৰৰ কাৰণে সমানে দৌৰিব লাগিব গতিকে এই দুটা বস্তু পেৰেলেলি যাব লাগিব একেলগে যাব লাগিব আৰু এইটো বস্তু আমাৰ কণ্ট্ৰলত থাকিব লাগিব এতিয়া কিন্তু আমাৰতো ধৰক চাব গ'লে আমাৰ যিটো আমাৰ আগৰ অসমীয়া মানুহৰ আগতে কি আছিলে আমাৰ খেতি বাৰী আছিলে খেতি কৰিছিলোঁ কিন্তু আস্তে আস্তে আমি তাৰ পৰা আমি আঁতৰি আহি আছোঁ কিয় আহি আছোঁ মানে কি আমাৰ ল'ৰা ছোৱালীখিনি খেতি কৰিব যাব ভাল নাপায় বা ঠিক আছে কিন্তু ভাল নাপায় কিন্তু সেই খেতি পথাৰত আপুনি আজিকালি আগত যেনেকৈ আপোনালোকে দেখিছিলে যে আমি হেৰিৰে কি কয় আমাৰ বলদ গৰুৰে আমি মৰণা মাৰোঁ আজিকালিতো দৰকাৰ নাই কিন্তু আজিকালিতো মই আজি কিছুদিন আগত অন্ধ্ৰপ্ৰদেশত গৈছিলোঁ যাওঁতে মই দেখিলোঁ যে তাতে মানে এমটেক কৰি পেলাই দুজন ল'ৰাই তেওঁলোকে খেতি পথাৰত খেতি আজিকালি কৰিব নালাগে আজিকালি কৰাব লাগে তাৰমানে চব মেচিনে কৰে ন চব মেচিনে কৰে
গতিকে মডাৰ্ণ ৱেত আপুনি কাম কৰিব পাৰে গতিকে সেইবিলাক যদি আমি মানে ক'ব নোৱাৰাকৈ আমি চাগে তাৰ পৰা আঁতৰি গৈ আছোঁ আৰু ক'ব নোৱাৰাকৈ সেইবিলাক বস্তু আমাৰ সেই গেপবিলাকত বেলেগ কিছুমান মানুহ সোমাই গৈ আছে গতিকে আস্তে আস্তে সেইটো কিন্তু আমাৰ কাৰণে এটা ভাল লক্ষ্য নহয় এইটো ভাল লক্ষণ নহয় এইটো গতিকে মই ভাবোঁ যে পথাৰখন আমাৰ হাতত থাকিবই লাগিব পথাৰখন নাথাকিলে বজাৰখনো আমাৰ হাতত নাথাকে শেষত অনুপম ডেকাৰ মেছেজ কি হ'ব নতুন চামলে উঠি অহা প্ৰজন্মলে যে আপোনালোক সকলো আগুৱাই আহক আৰু একোজন এনেধৰণৰ অনুপম ডেকা সৃষ্টি হওক সেইটো প্ৰায় কৈ থাকোঁ আজিও মই আপোনালোকৰ থ্ৰুত এটা মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে যিখিনি ল'ৰা ছোৱালীয়ে ইতিমধ্যে কলেজ পাছ কৰিলে চাকৰি নাই বুলি ঘূৰি আছে মই ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ আপোনালোকে আহি পেলাই আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত DIC অফিচবিলাকত যাওক আৰু অলপমান আপোনালোকে ইমান ধুনীয়া এটা বস্তু যন্ত্ৰ আপোনালোকৰ হাতত আছে মোবাইলটো সেই যন্ত্ৰটোত আপোনালোকে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক ইনচেণ্টিভছ কিনবিলাক হৰ্টিকালচাৰত টুৰিজিমত আপুনি ইণ্ডাষ্ট্ৰিত ফুড প্ৰচেছিঙত এইবিলাক যিবিলাক সুবিধাবোৰ দি আছে কেনেধৰণৰ সুবিধা দি আছে সেইটো অলপতো অকণমান চাওক আপোনালোকে বাকীবিলাক এপো চাই থাকিব সেইটোও চাওক সেইটো চোৱাৰ পিছত আপুনি গম পাব যে ঘৰ মাটি মৰ্টগেজ নিদিয়াকৈ দেখোন লোন পায় ঘৰ বহুতে ভাবে যে টকা লাগিব ঘৰটো মৰ্টগেজ দিব লাগিব বাপেকে ক'ব যে নাই মোৰ ঘৰটো তই মৰ্টগেজ দিব নোৱাৰো আৰে 10 কোটি টকালৈ মৰ্টগেজ নিদিয়াকৈ পায় তুমি এখন ভাল স্কিম লৈ আহা তোমাৰ 1 কোটি 2 কোটি টকাটো তোমাক বেংকে তোমাৰ গভৰ্ণমেণ্টে গেৰাণ্টৰ হয় গতিকে সেইবিলাক সুবিধা ল'ব লাগিব কেতিয়াবা এনেকুৱাও হয় নেকি ক্ষুদ্ৰ উদ্যোগ তেওঁৰ ইচ্ছা আছে কৰিবলৈ কিবা এটা কিন্তু তাৰপিছতো ক'ৰবাত টেকন'লজি বা অন্যান্য ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকাৰ বাবে আগবাঢ়ি নাহে সজাগতাৰ অভাৱ নহয় তেওঁলোকৰ ইনফৰমেশ্যন লেক অফ ইনফৰমেশ্যন আৰু এটা কি হয় মানে বহুত কষ্ট থকা বুলি ভাবে একচুৱেলি কাম জীয়াই থাকিব গ'লেতো কষ্ট কৰিব লাগিব এনেইতো নাহে গতিকে আপোনাৰ ধৈৰ্য থাকিব লাগিব আপোনাৰ ইউ হেভ টু হেভ পেচেঞ্চ গতিকে গোটেইখিনি বস্তু আপোনাক লাগিব আৰু মানে কি হয় নিজে যেতিয়া মানে মই এইটোৱে কওঁ যে মানে আমি যদি পানীত নামো ধৰক এতিয়া আমি পানীত যেতিয়া নামো দুখন ভৰি নামাই দিওঁ নেকি পানীত নিদিওঁ ন এখন ভৰি নামাই দিওঁ এখন ভৰি চাই লওঁ পানীটো কিমান দ যাব পাৰি তাৰপিছত এখন ভৰি লৈ যাওঁ তেনেকৈ গ'লে হ'ল ন আস্তে আস্তে পাৰ হৈ যাব চবেই পাৰ হৈ যাব আৰু এটা প্ৰশ্ন যে 25 তাৰিখে আপুনি যেতিয়া ভাষণটো দিছে সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুকেশ আম্বানী গৌতম আদানী ঠিক একেদৰে যদি আমি জিন্দাল গ্ৰুপৰ মানুহ সকলো আছে I am Anupam Deka from SRD Group, Mongoldoi, Assam. It all began when my father, late Sunandaram Deka, started his journey by selling water to small tea shops as a paniwala. And then, with his hard work and determination, gradually set up his own tea stall named Repose. Today, the SRD Group stands tall with 17 food and beverages manufacturing factories, engaging more than 4,000 employees in different fields. In the year 2000, the first MOU was signed with a UK-based company, GlaxoSmithKline, for manufacturing Horlicks. Building on that foundation, we went on to partner with industries leaders like Johnson & Johnson, ITC, Britannia, ConAgro, and Paperboard. I'm immensely proud to share that we are the largest manufacturer of rehydrated electrolyte beverages, ORSL, in the beverage segment for Johnson & Johnson in the country. সকলোৰে সন্মুখত থাকোঁতে ভাষণটো দিওঁতে আপোনাৰ সেই সময়ৰ অনুভৱটো নহয় ভাষণটো মই ফাৰ্ষ্ট স্পীকাৰ আছিলোঁ গতিকে মই ভবা নাছিলোঁ যে মানে আগতে কিছুমান সৰু সুৰা কিছুমান মুভি দেখাই আছিলে মুভিত মানে মগ্ন হৈ আছিলোঁ মুভিত মগ্ন হৈ থাকোঁতে ঘপককৈ কৈ দিলে যে এতিয়া অনুপম ডেকাৰ ভাষণ মই মানে ঘপককৈ উঠি পেলাই
গ'লোঁ আৰু কিন্তু মোৰ মানে মেণ্টেলি মই প্ৰিপেয়াৰ হৈ গৈছিলোঁ যে মই ক'ব লাগিব আৰু অসমক মই ৰিপ্ৰেজেণ্ট কৰিব লাগিব গতিকে আৰু এই আমাৰ যিবিলাক ডাঙৰ উদ্যোগীসকল আহিছিলে যেনেকৈ আপুনি নামবিলাক ক'লে মুকেশ আম্বানী গৌতম আদানী অলপ আগতে তেওঁলোকৰ লগতে মই কথা পাতি আছিলোঁ অলপ আগতে মানে যেতিয়া ফাংচন আৰম্ভ হোৱা নাছিল তেওঁলোকৰ লগতে কথা পাতি আছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মই ডেলিভাৰীটো ভালকৈ দিব লাগিব এই মেছেজ এটা যাব লাগিব আমাৰ অসমৰ থলুৱা মানুহখিনিৰ কাৰণে যাব লাগিব গোটেই ভাৰতবৰ্ষৰ কাৰণে যাব লাগিব যে মই তিনিটা কথাত জোৰ দিছিলোঁ এটা কথা মই কৈছিলোঁ যে আগৰ অসম নাই এতিয়া আমাৰ নতুন অসম আৰু এটা কথা কৈছিলোঁ যে আপোনালোকে ভাবিব যে আমি এতিয়া গভৰ্ণমেণ্ট গৈ পেলাই আপোনাৰ ঘৰৰ মুখত ৰখি আছে আপুনি ওলাই আহিব লাগে খালি ঠিক আছে আৰু ৩ নম্বৰ এটা কথা কৈছিলোঁ যে আমাৰ অসমত এতিয়া বন্ধও নাই আৰু আমাৰ ইয়াতে এজিটেশ্যনো নাই গতিকে এই তিনিটা যিটো অসম এইটো নাই গতিকে আপোনালোক আহিব পাৰিব আহক এটা সুন্দৰ পৰিৱেশ হৈছে অসমত আৰু আমাৰ চৰকাৰে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম লৈছে যিখিনি কষ্ট কৰিছে আৰু ৰাইজক দেখাই দিছে অকল তেখেতে কথা কৈ থকা নাই বা হেৰি কৰা আজি দেখাই দিছে আজি হাতে কামে আজি প্ৰমাণ দি দিছে তেখেতে প্ৰমাণ দি দিছে গতিকে মই ভাবোঁ আগন্তুক দিনত উদ্যোগ ইয়াত বহুত আহিব আৰু উদ্যোগ আহিলে নহ'ব আমাৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে ওলাই আহক তেওঁলোকৰ অভিভাৱকসকলে তেওঁলোকক ওলাই পঠাই দিয়ক আহি পেলাই চাওক আৰু 2 দিন এইখন খোলা থাকিব মই আকৌ অনুৰোধ কৰিছোঁ যে এই 2 দিন 3 দিন যিমান দিন খোলা থাকিব আপোনালোকে ল'ৰা ছোৱালীবিলাক ইয়াত পঠাই দিয়ক আহক ইয়াতে চবেই আহক চাওক আৰু ইমান গুৱাহাটীৰ মাজমজিয়া জেগাত হৈ আছে এখন আহি পেলাই অন্য নহ'লেও আপোনালোকে দেখিব যে অসমত নতুনত্ব কি আহিছে 3 মিনিটৰ ভাষণটোতেই ক'ৰবাত 30 মিনিটৰ কথা পাতিবলৈ মন যোৱা আপোনাৰ কালিৰ আপোনাক সেই সময়ত কিছু আৱেগিক দেখা গৈছে চকুকেইটাটো যদি চাওঁ পিতৃৰ নামটো যেতিয়া আপুনি কৈছে পিতৃৰ কথাখিনি যেতিয়া কৈছে তাত কিছু আপুনি হৈ যাওঁ আমি দেউতাৰ কথা ক'লে আমি আৱেগিক হৈ যাওঁ কাৰণ কিয় আমি যিবিলাক কথা শুনিছিলোঁ আৰু সেই মহান মানুহজনৰ মই কনিষ্ঠ পুত্ৰ গতিকে আমাৰ ভয় লাগে কেতিয়াবা যেন তেওঁৰ নামটো যেন ক'ৰবাত কিবা আমি ভুল কাম কৰি পেলাই বদনাম কৰি নিদিওঁ গতিকে আমি বহুত সাৱধান হওঁ আৰু আমি মানে সদায় ভাবোঁ যে আমাৰ পৰা যেন ৰাইজৰ সদায় উন্নতি হওক ৰাইজে যেন আমাৰ পৰা সদায় শিকক আৰু আমাৰ কাৰণে যেন ৰাইজৰ বা কোনো এজন ব্যক্তিৰ কেতিয়াও বেয়া নহয় সদায় যেন ভালে হয় সেইখিনি কামনা কৰোঁ কাৰণ কিয় তেখেতৰ ল'ৰা হৈ পেলাই মই যদি ক'ৰবাত মানে কিবা এটা ভুল হৈ যায় মোৰ পিনৰ পৰা সেইটো চাগে মই নিজকে মাফ কৰিব নোৱাৰিম গতিকে মানে সেইটোত আমি সদায় সাৱধান আৰু আমি মানে সদায় ভাবোঁ যে আমাৰ লগত আৰু 100জন মানুহ উঠি আহক SRD সুনন্দৰাম ডেকা তেওঁৰ নামতে হোৱা SRD এটা ব্ৰেণ্ড হ'ল SRD বহুতৰে এতিয়া বুকুত আছে সেই SRD নামটো বিশ্বৰ বুকুত আৰু কিমান দূৰ জিলিকাবৰ কাৰণে আপুনি আৰু কেনেধৰণে লৈ যাব পাৰে না আমি কৰি আছোঁ কাম আমি যথেষ্টখিনি কাম কৰি আছোঁ আমি ধৰক প্লেন কৰি আছোঁ এতিয়া আমি যিটো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এখন বনাই আছোঁ ফুড পাৰ্ক সেই ফুড পাৰ্কত আমি এইবাৰ প্ৰায় তাতে 5টা ইউনিট আমি নিজে লগাই আছোঁ এটা ইউনিট আমাৰ ষ্টাৰ্ট হৈ গ'ল যিটো ইউনিট আকৌ আমাৰ প্ৰাইম মিনিষ্টাৰে মোদীয়ে ভাৰ্চুৱেলি অ'পেন কৰিছিলে আজি 1-2 মাহ আগত ভাৰ্চুৱেলি অ'পেন কৰিছিলে তাতে আৰু 4টা ইউনিট আহি আছে গতিকে আমাৰ ইউনিটবিলাক খুব মডাৰ্ণ টেকন'লজিৰ ইউনিট হয় আৰু প্ৰায়বিলাক ইউনিট আমি মানে ধৰক কিছুমান ছুইডেনৰ পৰা কিছুমান অষ্ট্ৰেলিয়াৰ পৰা কিছুমান টাৰ্কিৰ পৰা আমি ইম্পৰ্ট কৰি আনিছোঁ মেচিনবিলাক ইয়াতে মানে ভাবিছোঁ যে আমি মানে যিহেতু আমি খাদ্যত কাম কৰি আছোঁ আৰু খাদ্যতে থাকিম বুলি ভাবিছোঁ এতিয়া আমি পটকৈ ডাইভাৰ্ট কৰিম বুলি ভবা নাই যদি আমাৰ থাৰ্ড জেনেৰেশ্যনে আহি পেলাই যদি কিবা বেলেগ কৰিব খোজে আমি কৰিব দিম কিন্তু তেওঁলোকেও এতিয়া খাদ্যতে লাগি আছে গতিকে আমি ভাবোঁ যে এটা ফুডত আমি এটা অসমত এটা ৰিভলিউশ্যন আনিব ইচ্ছা যে মানে কেনেকৈ মানে হাইজিন পদ্ধতিত আমি কেনেকৈ এটা ভাল মানে প্ৰডাক্ট এটা ওলাই পেলাই আমি ৰাইজক দিব পাৰোঁ আৰু কিমান মানে এটা মানে প্ৰাইজিঙতো খুব ইম্পৰ্টেণ্ট কিয়নো এটা মানে মানুহে খাব পৰা দামত যেন আমি দিব পাৰোঁ আপোনাৰতো যিখিনি আপোনাক কেঁচা সামগ্ৰীৰ প্ৰয়োজন সেইখিনি গোটেইখিনি অসমতে উপলব্ধ কেঁচা সামগ্ৰী নহয় অসমত বহুত বস্তুৱে কেঁচা সামগ্ৰী আপুনি নাপায় মানে যেনেকৈ ধৰক আমি চেনিটো বাহিৰৰ পৰা আনিবই লাগে এটা এক্সাম্পল দিছোঁ আপোনালোকক জুচৰ কনচেনট্ৰেট আমি বাহিৰৰ পৰা আনিব লাগে প্ৰায় বস্তুবিলাক আনিব লাগে বাহিৰৰ পৰা আনিলেও মানে আমাৰ কি হয় নৰ্থ ইষ্টৰ মাৰ্কেটখন বহুত ডাঙৰ সৰু মাৰ্কেট নহয় এইখন
গতিকে মানে কিছুমান বস্তু আনিব লাগে, কিছুমান বস্তু আমি লোকেলি পাওঁ। সেয়া অনুপম ডেকা আৰু অনুপম ডেকাৰ সৈতে আমি ইমান সময় কথা পাতিলোঁ আৰু 3 মিনিটৰ এটা ভাষণ তেওঁ দিছিলে আৰু 3 মিনিটৰ ভাষণ দিয়া অনুপম ডেকাৰ সৈতে 30 মিনিটৰ কথা পাতিবলৈ মন যোৱা, কাৰণ তেওঁৰ ভাষণটোতে সেই গোটেই কথাখিনি সোমাই আছিল আৰু তেওঁৰ পিতৃৰ কথা কৈছিল, এগৰাকী পানীভাৰীৰ সন্তান অনুপম ডেকা, আৰু অনুপম ডেকাই কালি বিশ্বৰ সন্মুখত তেওঁ ভাষণ ৰাখিলে, অৰ্থাৎ 25 ফেব্ৰুৱাৰী এডভান্টেজ আছাম 2.0 যি উদ্বোধনী ভাষণ আছিলে, সেই উদ্বোধনী ভাষণ ৰাখিছিল এগৰাকী অসমীয়াই, আৰু সেইগৰাকী অসমীয়া হৈছে অনুপম ডেকা, সকলোকে গৌৰৱান্বিত কৰিব পৰা এগৰাকী অসমীয়া অনুপম ডেকা। আৰু সেই অনুপম ডেকাৰ কাষত এতিয়াই আমি এইখিনিতে পৰিৱেশটো এবাৰ দেখুৱাইছোঁ। অনুপম ডেকা এইখিনিতে ৰৈছে, ৰোৱাৰ লগে লগে অজস্ৰজন তেওঁৰ ওচৰলৈ আহিছে, গুণমুগ্ধ তেওঁৰ ওচৰলৈ আহিছে। আৰু সঁচাকৈ ব্যৱসায়িক দিশত কোনোবা এনেকৈ সফল হোৱাটো বা পিতৃৰ নামটো তেনেধৰণে সুনন্দ ৰাম ডেকাৰ নামটো কঢ়িয়াই লৈ ফুৰা, SRDৰ নামটো এক ব্ৰেণ্ড হিচাপে কঢ়িয়াই লৈ ফুৰা, এয়া অনুপম ডেকা। আৰু অনুপম ডেকাক লৈ আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিলোঁ তাৰ পৰা বিদায় লৈছোঁ। মোৰ সৈতে আছিলে ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা, আৰু পংকজ বৰাৰ সৈতে মই ৰাজু বৰুৱা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।